আকৌ সকলোকে মেথছ ধামাল ইউটিউব চেনেলত স্বাগতম জানাইছোঁ। যোৱা ভিডিঅ'ত আমি অনুশীলনী 8.1ৰ 1 নম্বৰৰ প্ৰশ্নৰ 20 নম্বৰলৈকে আমি আলোচনা কৰিছিলোঁ। এইটো ভিডিঅ'ত আমি 1 নম্বৰৰ যিকেইটা প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্নৰ সমাধান উলিয়াম। এতিয়া আমি প্ৰশ্নৰ কিমান লৈছোঁ 21 নম্বৰটো লৈছোঁ। ইয়াতে 21 নম্বৰত দিয়া আছে x - 7 হোল ইনটু 4x - 29 equal 2x - 5 whole into 2x - 17 plus 1. এইটো সমাধান কৰিম আমি xৰ মান উলিয়াম। গতিকে ইয়াতে আমি কি কৰিব লাগে, এই দুটা যেহেতু পূৰণ হৈ আছে, প্ৰথমতে আমি কি কৰিম xৰ লগত এই xটোৰ লগত এই দুটা পূৰণ বহাই দিম। 4x - 29 তাৰপিছত -7ৰ লগত আকৌ এই দুটা পূৰণ বহাই দিম এনেকে 4x - 29। এতিয়া এই দুটাৰ লগত এই দুটা পূৰণ হৈ আছে, তেতিয়াহ'লে 2xৰ লগত পূৰণ বহাম আমি 2x - 17, তাৰপিছত -5ৰ লগত 2x - 17, তাৰপিছত লাষ্টত আছে +1। এতিয়া চোৱা xৰ লগত এইখিনি পূৰণ কৰি দিম। xৰ লগত 4x পূৰণ হ'লে চোৱা x আৰু x ডাবল হৈ আছে, x পূৰণ কৰিলে কি হ'ব যে 4x স্কোৱাৰ, xৰ লগত x পূৰণ হ'লে স্কোৱাৰ হ'ব। তাৰপিছত xৰ লগত 29 পূৰণ হ'লে 29x হ'ব, 29x। এতিয়া চোৱা মাইনাছ আৰু ইয়াৰ আগত আছে প্লাছ চিন, তো মাইনাছে প্লাছে মাইনাছ হ'ব, হাতৰ লগত 4 পূৰণ হ'ব, 4 7 গুণ 28 আৰু x আহিব লগতে। এতিয়া মাইনাছ মাইনাছ প্লাছ হৈ যাব, হাতৰ লগত আমি 29 পূৰণ কৰিম, 7 9 গুণ কিমান হয় 63, 3 হাতত 6, 7 2 গুণে 14 আৰু 6 20, 203 ইকুৱেল। এতিয়া চোৱা এই দুটা পূৰণ কৰিম আমি, ইয়াতে পূৰণ কৰিলে কিমান হ'ব 2 × 2 4, x আৰু x পূৰণ কৰিলে হ'ব x স্কোৱাৰ মাইনাছ 2 17 গুণ কিমান হয় 34 আৰু লগতে x আহিব। তাৰপিছত এই দুটা পূৰণ কৰিম, মাইনাছ 5 2 গুণে 10 x মাইনাছ মাইনাছ প্লাছ হ'ব, 5 17 গুণ কিমান হ'ব 5 7 গুণ 35 আৰু 5 হাতত 3 5 1 গুণ 5 হাতৰ 3 8 হ'ব আৰু +1। এইকেইটা পূৰণ কৰা শেষ হ'ল। এতিয়া চোৱা x স্কোৱাৰ থকা ইয়াত আছে নেকি আমি চাম, নাই, তেতিয়াহ'লে 4x স্কোৱাৰ আমি এনেকৈ ৰাখিলোঁ। এতিয়া চোৱা xৰ কেইটা আমি যদি চাওঁ, ইয়াতেও x আছে ইয়াতেও x আছে, একে চলক থকা দুটা ৰাখি, তো এই দুটাত চাম আমি কি এই দুটাৰ আগত কি চিন আছে, দুটাৰ আগত মাইনাছ চিন আছে যদি, তেতিয়াহ'লে আমি এই দুটাক প্লাছ কৰি মাইনাছ চিন দি দিম। তো মাইনাছ চিনটো আগত দি লওঁ, তাৰপিছত এই দুটা প্লাছ কৰি দিম। 9 আৰু 8 17, হাতত ৰ'ল কিমান 1 2 আৰু 2, বাকী ইয়াতে চোৱা 9 আৰু 8 যোগ কৰিলে 17 7, বাকী ৰ'ল 1, 2 আৰু 2 যোগ কৰিলে হ'ব 4 আৰু হাতৰ 1 যিটো আছিলে সেইটো 5 হ'ব আৰু x লগতে আহিব। গতিকে এইটো পূৰণ নাই, x স্কোৱাৰ নহয়। চাবা তোমালোকে কেতিয়াবা ভুল কৰি দিয়া যে x দুটা যোগ কৰিলোঁ আৰু এইটো x স্কোৱাৰ বনাই দিয়া কেতিয়াবা, সেইটো কিন্তু ভুল হৈ যায়। যোগ কৰাৰ ক্ষেত্ৰত কিন্তু ছিংগল এক্সেই থাকিব, অৰ্থাৎ ইয়াতে 29টা x আৰু ইয়াতে 28টা x, দুয়োটা মিলি 57টা x হ'ব। তাৰপিছত +203 ইকুৱেল 4x স্কোৱাৰ, ইয়াতে স্কোৱাৰ আৰু নাই x স্কোৱাৰ। এতিয়া এই দুটা মাইনাছত আছে, এই দুটা আকৌ নিচিনাকৈ আমি যোগ কৰি দিম। 4 ইয়াতে চোৱা 44 হ'ব, দুটা মিলি 44x প্লাছ 85ৰ লগত 1 প্লাছ কৰিলে দুটা মিলি হ'ব 86। এতিয়া চোৱা আমি যদি হেৰি কৰোঁ 4x স্কোৱাৰ আৰু এই 4x স্কোৱাৰ এইফালে নিলে মাইনাছ হ'ব 4x স্কোৱাৰ আৰু -57x আৰু এইটো এইফালে আনিলে প্লাছ হ'ব 44x, ইয়াতে মাইনাছ হৈ আছে। এতিয়া চোৱা ইয়াতে ৰৈ গ'ল 86 আৰু ইয়াতে এই 203 ইয়াতে প্লাছ হৈ আছে, আমি যদি সমান চিনৰ সোঁফালে দিওঁ তেতিয়া মাইনাছ হৈ যাব 203। সংখ্যাকেইটা আমি একেফালে আনিলোঁ আৰু x চলক থকা এইফালে আনিলোঁ। এতিয়া চা 4x স্কোৱাৰৰ পৰা যদি আমি 4x স্কোৱাৰ মাইনাছ কৰি দিওঁ, যিহেতু মাইনাছ হৈ আছে তেতিয়া একো নাথাকিব, এই দুটা কেঞ্চেল হৈ যাব। এতিয়া চোৱা এই দুটাৰ ভিতৰত আমি চাওঁ
এটা মাইনাছত আছে আৰু এটা প্লাছত আছে তো বেছিখিনি আছে আমাৰ কি মাইনাছত আৰু কমখিনি আছে প্লাছত গতিকে বেছিখিনিৰ পৰা আমি এইখিনি বাদ দিম বাকি যিমান বাকি থাকিব সেইখিনি হ'ব আমাৰ মাইনাছত কাৰণ বেছিখিনি মাইনাছত আছে মাইনাছ এতিয়া চোৱা 7 ৰ পৰা 4 গ'লে কিমান থাকিব 3 5 ৰ পৰা 4 গ'লে 1 তো ইয়াত থাকিল কিমান 13x minus 13x এতিয়া চোৱা ইয়াতেও একে প্ৰবলেম যে 86 টো হল প্লাছত আৰু মাইনাছত আছে 203 গতিকে ইয়াতে বেছি সংখ্যাটোই কি আছে মাইনাছত আছে তো মাইনাস 203 ৰ পৰা আমি এইখিনি বাদ দিম আৰু মাইনাস চিনটো থাকি যাব তেতিয়া 203 ৰ পৰা যদি আমি 86 মাইনাস কৰো সেয়া কি তেতিয়া কিমান থাকিব চোৱা ইয়াত 3 ৰ পৰা 6 না যায় তেতিয়া ইয়াৰ পৰা এক ধাৰ কৰিবা ইয়াতে 10 হ'ব 10 ৰ পৰা ইয়াতে 1 লবা তেতিয়া 13 হ'ব 13 ৰ পৰা কি হ'ব 6 গলে তেতিয়া কিমান থাকিব 7 থাকিব ইয়াতে কিন্তু 9 থাকিব কাৰণ ইয়াত 10 আছিল 10 ৰ পৰা আমি 1 লৈছিলো তো 9 ৰ পৰা 8 গলে 1 ইয়াত 1 থাকিব এক ধাৰে গৈছিল তেতিয়া 117 থাকিব মাইনাছত 117 এতিয়া চোৱা আমি যদি x টো ইয়াতে ৰাখি দিও বাকি -13 যদি আমি হফালে দিও কি হ'ব ইয়াতে x ৰ লগত -13 পূৰণ হৈ আছে হফালে গলে কিন্তু হৰণ হ'ব তে -117 divided by -13 এতিয়া চোৱা ইয়াতে কি কৰা যায় ইয়াতে আমাৰ যেহেতু দুটা ৰাখি মাইনাছত আছে তলে ওপৰে মাইনাস কেনসেল হ'ব এতিয়া 13 ইয়াৰ ভিতৰত হৰণ কিমান বাৰ যাব চোৱা 13 3 লগত যদি আমি হেৰি কৰো 7 13 গুণে 91 হয় 8 8 13 গুণ 7 7 হলে কিমান বাৰ যাব 8 বাৰ যদি দিও 9 বাৰ দিছো আমি 9 আৰু 13 পূৰণ কৰি চাও 3 9 গুণ 27 ৰ 7 হাতত 2 9 1 গুণ 9 আৰু 2 11 তেতিয়ালে 9 বাৰ যাব এইখিনি ইয়াৰ ভিতৰত 9 বাৰ হৰণ যায় তেতিয়ালে আমি 9 পাও x ৰ মান আমি কিমান পালো 9 এটি হ'ব সমাধান এতিয়া আমি 22 নম্বৰটো লৈছো 22 নম্বৰটো হল 3x + 2 whole into 2x - 6 equal 4 - 3x whole into 1 - 2x - 10 এতিয়া সোয়াগৰ নিচিনাকৈ আমি পূৰণটো বহাই লম তাৰ পিছত পূৰণ কৰি দিম ইয়াতে পূৰণ বহালে এনেকৈ বহাব লাগিব যে 3x ৰ লগত 2x - 6 তাৰ পিছত +2 ৰ লগত 2x - 6 পূৰণ বহাই দিলো এতিয়া ইফালে 4 ৰ লগত পূৰণ হ'ব 1 - 2x তাৰ পিছত -3x ৰ লগত পূৰণ হ'ব 1 - 2x -10 লাষ্টত আছে এতিয়া চোৱা পূৰণ কৰি দিম আমি এখিনি 3 দুগুণে 6 x আৰু x পূৰণ কৰিলে x স্কয়াৰ হ'ব তাৰ পিছত মাইনাস আছে 3 6 গুণ 18 x তাৰ পিছত প্লাস 2 দুগুণে 4 x প্লাসে মাইনাসে মাইনাস 2 6 গুণে 12 তাৰ পিছত ইয়াতে পূৰণ কৰিম 4 গুণে 4 মাইনাস 4 দুগুণে 8 x মাইনাসে প্লাসে মাইনাস হ'ব 3 1 গুণ 3 x মাইনাস মাইনাস প্লাস হ'ব 3 দুগুণে 6 আৰু x স্কয়াৰ তাৰ পিছত -10 এতিয়া চোৱা ইয়াতে আমি 6x স্কয়াৰ এই দুটাৰ ভিতৰত এটা প্লাসত আছে এটা মাইনাসত আছে তো আগৰ নিচিনাকৈ আমি বেছিটোৰ পৰা কমখিনি বাদ দিম তো 18 ৰ পৰা যদি 4 বাদ দিও তেতিয়া মাইনাসত থাকিব কিমান 14x - 12 ইকুৱেল এফালে চোৱা 6x স্কয়াৰ আমি এফালে আনিলো তেতিয়াহলে বাকি দুটা মাইনাসত এই দুটা যোগ কৰিলে হ'ব 11x আৰু 4 আৰু 10 ৰ ভিতৰত চোৱা 10 টো মাইনাসত আছে 4 টো প্লাসত আছে এইটো প্লাস চিন ধৰিবা আগত তেতিয়ালে 10 ৰ পৰা 4 গলে -6 থাকিব এতিয়া চোৱা 6x স্কয়াৰ এইফালে আছে 6x স্কয়াৰ গতে এইটো এইফালে আহিলে মাইনাস হৈ যাব গতিকে বাদ যাব গতিকে দুইফালৰ পৰা আমি কেনসেল কৰি দিও এইটোৱে ঠিক হ'ব তেতিয়া চোৱা x অলক থকা আমি একেলগে আনিম 14x আমি এইটো এইফালে আনিম তেতিয়া প্লাস হ'ব 11x এইফালে ৰৈ গল -6 আৰু -12 যদি আমি হফালে দিও তেতিয়া +12 হৈ যাব এতিয়া চোৱা 14x ৰ পৰা আমি যদি 11x বাদ দিও তেতিয়া থাকিব কিমান 3x মাইনাসত আৰু 12 ৰ পৰা 6 গলে 6 থাকিব এতিয়া x টো ৰাখি দিলো বাকি -3 হফালে গলে হৰণ হ'ব কাৰণ 3x ইয়াতে -3 টো x ৰ লগত পূৰণ হৈ আছে তো 6 / -3 চোৱা এতিয়া 3 6 ৰ ভিতৰত দুবাৰ হৰণ যায়
তে মাইনাছ এটা আছিলে মাইনাছটো থাকি যাব তে এক্সৰ মানটো হ'ব আমাৰ গৈ -2 এতিয়া আমি 23 নম্বৰটো লৈছোঁ এইটো হ'ল আমাৰ 23 নম্বৰ 3x plus 5 whole into 6x minus 7 equal 3x plus 2 whole into 9x minus 13 minus 3x plus 1 whole into 3x minus 1 এতিয়া চোৱা এই দুটা পূৰণ হৈ আছে এই দুটা পূৰণ হৈ আছে এই দুটা পূৰণ হৈ আছে গতিকে দুটাকৈ আমি পূৰণ কৰিম প্ৰথমত আমি পূৰণটো বহাই দিওঁ 3x ৰ লগত পূৰণ হ'ব 6x minus 7 আৰু plus 5 ৰ লগত পূৰণ হ'ব 6x minus 7 আকৌ এই দুটা পূৰণ বহাম 3x 9x minus 13 তাৰপিছত প্লাছ 2 লগত হ'ব 9x minus 13 তাৰপিছত মাইনাছ এই দুটা পূৰণ হৈ আছে পূৰণ কৰি দিম তাৰ লগত এটা ব্ৰেকেট ব্যৱহাৰ কৰিম কাৰণটো এইটো মাইনাছ বাহিৰত আছে এই মাইনাছটো দুটা পূৰণ কৰাৰ পিছত আকৌ মাইনাছেৰে পূৰণ কৰিব লাগিব তাৰ কাৰণে এটা ব্ৰেকেট লাগিব গতিকে ব্ৰেকেটৰ কাৰণে আমি মাইনাছৰ কাৰণে ব্ৰেকেটটো দিছোঁ যাতে পাছত আমি মাইনাছেৰে পূৰণ কৰিব পাৰি তো 3x ৰ লগত পূৰণ হ'ব 3x minus 1 তাৰপিছত ইয়াতে আমাৰ প্লাছ 1 ৰ লগত পূৰণ হ'ব 3x minus 1 এইটো ব্ৰেকেট ক্লোজ কৰি দিলোঁ এতিয়া পূৰণখিনি আমি কৰি দিওঁ এইখিনিৰ লগত পূৰণ কৰা 3 6 গুণে 18 আৰু x পূৰণ কৰিলে x স্কোৱাৰ আৰু 3 7 গুণে 21 লগতে আহিব x তাৰপিছত প্লাছ 5 6 গুণ 30 30x মাইনাছ 5 7 গুণ 35 কাৰণ প্লাছে মাইনাছে মাইনাছ হ'ব এইফালে এতিয়া পূৰণ কৰা 3 9 গুণ 27 x স্কোৱাৰ হ'ব তাৰপিছত 3 13 গুণ কিমান হ'ব 3 13 গুণ 39 x হ'ব তাৰপিছত প্লাছ 2 9 গুণ 18x তাৰপিছত মাইনাছ হ'ব প্লাছে মাইনাছে মাইনাছ 2 13 গুণ 26 তাৰপিছত ইয়াতে আমি মাইনাছটো দি ব্ৰেকেটৰ ভিতৰৰ কামখিনি কৰি লওঁ 3 3 গুণ 9x স্কোৱাৰ তাৰপিছত 3 1 গুণ 3 প্লাছে মাইনাছে মাইনাছ হ'ব যেহেতু ইয়াৰ আগতে প্লাছ চিন আছে তো মাইনাছ কিমান হ'ব 3x তাৰপিছত ইয়াতে প্লাছ 1 ৰ লগত 3x পূৰণ কৰিলে 3x হ'ব 1 ৰ লগত -1 পূৰণ কৰিলে -1 হ'ব এইখিনি পূৰণ হৈ গ'ল এতিয়া আমি 18x স্কোৱাৰ ৰাখিলোঁ তাৰপিছত চোৱা ইয়াতে xৰ ক্ষেত্ৰত যদি আমি হেৰি কৰোঁ হিচাপ কৰোঁ 30 মানে 30টা x আছে প্লাছত আৰু 21টা আছে মাইনাছত তো 30ৰ পৰা আমি 21 বাদ দিওঁ তেতিয়া প্লাছত থাকিব 9টা x minus 35 ইকুৱেল 27x স্কোৱাৰ এই দুটাৰ ভিতৰত কিন্তু x অলপ থকা গতিকে 39ৰ পৰা আমি 18 বাদ দিম তেতিয়া কিমান থাকিব চোৱা 9ৰ পৰা 8 গ'লে 1 3ৰ পৰা 1 গ'লে 2 তেতিয়াহ'লে থাকিব -21x আৰু -26 তাৰপিছত মাইনাছেৰে আমি পিছত পূৰণ কৰোঁ চোৱা 9x স্কোৱাৰ এই দুটা কেঞ্চেল হৈ আছে -3x + 3x তেতিয়াহ'লে কেঞ্চেল 1 এতিয়া 18x স্কোৱাৰ আমি 8খিনি কামটো কৰি লওঁ তাৰপিছতহে আমি বাকীখিনি কাম কৰিব পাৰিম তো 9x minus 35 ইকুৱেল 27x স্কোৱাৰ minus 21x minus 26 তাৰপিছত চোৱা এই মাইনাছেৰে পূৰণ কৰিলে কি হ'ব মাইনাছ আৰু ইয়াৰ আগত আছে প্লাছ এতিয়া মাইনাছে প্লাছে -9x স্কোৱাৰ তো মাইনাছ আকৌ প্লাছ হ'ব 1 মাইনাছেৰে পূৰণ কৰিলোঁ এতিয়া চোৱা 18x স্কোৱাৰ প্লাছ 9x minus 35 ইকুৱেল 27x স্কোৱাৰ এতিয়া চোৱা 27x স্কোৱাৰ আৰু মাইনাছ এইটো 9x স্কোৱাৰ ইয়াৰ একে চলক থকা একফালে নিলোঁ অৰ্থাৎ x স্কোৱাৰ থকাকেইটা তাৰপিছত -21x আৰু ইয়াতে এই দুটাৰ ভিতৰত 26 আৰু 1 এই দুটা সংখ্যা তো 26ৰ পৰা 1 বাদ দিম কাৰণ প্লাছত 1 আছে আৰু 26 মাইনাছত আছে তেতিয়া -25 থাকিব এতিয়া চোৱা ইয়াতে আমি কি কৰিব পাৰোঁ 18x স্কোৱাৰ প্লাছ 9x minus 35 ইকুৱেল
27 পৰা আমি -9x² বাদ দিম তেতিয়া থাকিব কিমান 18x² -21x - 25 এতিয়া সো 18x² দুইফালে আছে কেনসেল কৰি দিলো তে 9x ৰৈ গল এইফালৰ পৰা আমি আনিম প্লাস হ'ব এটো 21x তাৰ পিছত এইফালে ৰৈ গল -25 আৰু এটো গজাই +35 হ'ব কাৰণ এটো মাইনাস হৈ আছিল এতিয়া সোয়া এই দুটা যোগ হ'ব যোগ হলে 30x হ'ব এইফালে 35 ৰ পৰা 25 বাদ যাব 10 থাকিব এতিয়া আমি কি কৰিম x টো ৰাখি দিম 30 হফালে দি দিলে হৰণ হ'ব এতিয়া কিমান থাকিব সোয়া ইয়াতে 0 0 কেনসেল কৰি দিলো তেতিয়ালে বা তোমালোকে 10 এৰে কাটিব পৰা 10 এৰে হৰণ কৰিলে ইয়াতে এবাৰ ইয়াত তিনিবাৰ গতিকে 1/3 x ৰ মান কিমান পালো 1/3 এতিয়া আমি 24 নম্বৰটো লৈছো 24 নম্বৰটো হল x + 2 whole into 2x + 5 equal 2 whole into x + 1 whole square plus 13 এতিয়া সোয়া ইয়াতে আমাৰ এই দুটা পূৰণ হৈ আছে গতিকে x into 2x + 5 plus 2 2 লগত পূৰণ হ'ব 2x + 5 তো এই দুটাৰে আমি এই দুটা পূৰণ কৰিলো এতিয়া সোয়া এই দুটা আগতে পূৰণ নকৰো কাৰণ ইয়াতে স্কয়াৰ আছে স্কয়াৰটো ভাঙিব লাগিব তো 2 এর পিছত পূৰণ কৰিম আমি এতিয়া ইয়াতে 2 টো বাহিৰত ৰাখিলো ইয়াতে আমি এটা কাম কৰিম এটো ব্র্যাকেট দি ৰাখো এই স্কয়ার থকাৰ কাৰণে আমাৰ কি হয় যেহেতু x আৰু x পূৰণ হলে তেতিয়া কি হয় x² হয় ডাবল হয় তে এটো মানে এই দুটা x পূৰণ এতিয়া এইটোৰ ওপৰত যদি স্কয়ার হয় ইয়াতে যেনেকৈ স্কয়ার হৈছিল ইয়াতে আমি দুটা ভাগ কৰিম তেনেকৈ x + 1 আকৌ x + 1 যেহেতু স্কয়ার থাকিলে আমি দুটা ভাগ কৰিব পাৰি তাৰ পিছত +13 এতিয়া ইয়াতে পূৰণ কৰিম 2x² হ'ব x² হ'ব আৰু 5 ৰ লগত x পূৰণ হলে 5x হ'ব তাৰ পিছত +2 2 * 2 4x plus 2 5 গুণ 10 এতিয়া 2 পূৰণ এইফালে সোয়া ইয়াতে পূৰণ কৰি লও x ৰ লগত x পূৰণ হ'ব x ৰ লগত x + 1 আকৌ 1 ৰ লগত x + 1 x ৰ লগত বহাইছো এই দুটা +1 ৰ লগত বহাইছো দুটা তাৰ পিছত লাষ্টত আছে +13 2x² plus এই দুটা যোগ হলে 9x হ'ব plus 10 equal 2 ইয়াতে পূৰণ ৰাখি দিলো এতিয়া x পূৰণ x x² x পূৰণ 1 x হ'ব plus 1 ৰ লগত x হ'ব 1 হ'ব plus 13 এতিয়া 2x² plus 9x plus 10 equal আমি 2 পিছত পূৰণ কৰিম এটো আমি ভিতৰৰ কামখিনি কৰি লও x² plus x আৰু x যোগ কৰিলে 2x হ'ব plus 1 plus 13 2x² plus 9x plus 10 equal এতিয়া 2 লগত পূৰণ কৰা 2 পূৰণ x² 2x² তাৰ পিছত 2 দুগুণে 4x তাৰ পিছত 2 1 গুণ 2 plus 13 এতিয়া সোয়া 2x² 2x² দুই ফালৰ পৰা আমি কেনসেল কৰিব পাৰি 9x স্কয়াৰ সৰি স্কয়াৰ নাই 9x আৰু 4x এফালে আনিলে মাইনাস হ'ব এতিয়া এফালে 2 আৰু 13 যোগ কৰিলে হ'ব 15 আৰু 10 হফালে গলে -10 হ'ব এতিয়া সোয়া 9x ৰ পৰা 4x গলে 5x থাকিব আৰু যদি 15 ৰ পৰা 10 বাদ দিও তেতিয়া 5 থাকিব এতিয়া ইয়াতে আমি x টো ৰাখি দিলো 5 টো হফালে দিলে হৰণ হ'ব তেতিয়া 5/5 হ'ব অৰ্থাৎ 5 5 ৰ ভিতৰত এবাৰ হৰণ যাব গতিকে x ৰ মান হ'ব গৈ 1 এটোই সমাধান হয় এতিয়া আমি 15 নম্বৰটো লৈছো 25 নম্বৰটো লৈছো 25 নম্বৰটো হল x + 1 whole into 4x - 7 minus x - 1 whole into x + 5 equal 3 whole into x + 2 whole square plus 5 এটা পূৰণ হৈ আছে গতিকে সোয়া ইয়াতে প্ৰথমত আমি আগৰ নিচিনাকৈ এনেকৈ বহাইলম x ইয়াতে হ'ব 4x - 7 আকৌ +1 ৰ লগত 4x - 7 তাৰ পিছত মাইনাস থাকিলে আমি ব্র্যাকেট ব্যৱহাৰ কৰিম
x লগত পূৰণ হৈ আছে x + 5 তাৰ পিছত -1 ৰ লগত পূৰণ হ'ব x + 5 এই দুটা পূৰণ কৰি বহাই দিছো এতিয়া 3 আমি পিছত পূৰণ কৰিম আগৰ নিচিনাকৈ এইটো স্কয়াৰ থাকিলে আমি কি কৰিম ডাবল লিখিব পাৰি অৰ্থাৎ দুবাৰ লিখিব পাৰি পূৰণ হিচাপত x + 2 x + 2 তাৰ পিছত +5 লাষ্টত এতিয়া ইয়াতে পূৰণ কৰি দিও x ৰ লগত 4x পূৰণ হলে 4x² হ'ব ইয়াতে 7x হ'ব +1 ৰ লগত পূৰণ কৰিলে এইখিনি হ'ব 4x - 7 তো -2 থাকক ভিতৰত আমি পূৰণটো কৰি লওঁ x + x x² হ'ব x ৰ লগত 5 পূৰণ হলে 5x হ'ব মাইনাছ ৰ লগত পূৰণ কৰিলে দুটা প্লাছত আছে গতে মাইনাছেৰে পূৰণ কৰিলে মাইনাছ হৈ যাব তো 1 পূৰণ x x 1 5 গুণে -5 3 টো আমি পিছত পূৰণ কৰিম এতিয়া এই দুটা পূৰণ কৰি দিও আমি x ৰ লগত পূৰণ বহাইছো x + 2 আকৌ 2 লগত পূৰণ বহাম আমি x + 2 তে +5 লাষ্টত এতিয়া 4x² মাইনাছ এই দুটাৰ ভিতৰত আমাৰ থাকিব -3x কাৰণ মাইনাছটো বেছি আছে -7 মাইনাছ এতিয়া ইয়াতে চোৱা x² 5x ৰ পৰা এটা x বাদ গলে কিমান থাকিব প্লাছত থাকিব 4x - 5 ইকুৱেল 3 হোল ইনটু এতিয়া ইয়াতে পূৰণ কৰা x ৰ লগত x পূৰণ কৰিলে কিমান হ'ব x² x ৰ লগত 2 পূৰণ হলে 2x হ'ব তাৰ পিছত +2x + 2 দুগুণে 4 +5 এতিয়া চোৱা এইফালে আমাৰ 4x² - 3x - 7 এতিয়া এইখিনি মাইনাছেৰে পূৰণ কৰিলে মাইনাছে প্লাছে -x² হ'ব কাৰণ ব্ৰেকেটটো এতিয়া আমি উঠাই দিম মাইনাছে প্লাছে -4x হ'ব মাইনাছ মাইনাছ +5 হ'ব ইকুৱেল 3 লগত পিছত পূৰণ কৰিম তে x² 2x 2x যোগ কৰিলে কিমান হ'ব 4x + 4 + 5 4x² মাইনাছ এইটো x² ইয়াতে আনিম আমি x² 3x আৰু 4x দুয়োটা কিন্তু মাইনাছত আছে তেতিয়াহলে -7x হ'ব আৰু +5 ইকুৱেল এতিয়া 3 ৰে পূৰণ কৰি দিয়া 3x² হ'ব আৰু 3 4 গুণে 12 x হ'ব 3 4 গুণ 12 +5 ব্ৰেকেটটো উঠি গ'ল এতিয়া চোৱা 4x ৰ x² ৰ পৰা আমি এটা x² বাদ দিম তেতিয়া 3x² থাকিব -7x + 5 ইকুৱেল 3x² 12x 12x আৰু এই দুটা যোগ কৰিলে হ'ব 17 এতিয়া 3x² কেনসেল কৰি দিলো দুই ফালৰ পৰা এতিয়া চোৱা -7x এইফালে আছে আৰু 12x এইফালে আহিলে -12x হ'ব এইফালে ৰৈ গ'ল 17 আৰু 5 হ'বলৈ গ'লে হ'ব -5 এতিয়া কি কৰিম আমি চোৱা যেহেতু এই দুটা মাইনাছত আছে এই দুটা মিলি আমাৰ কিমান হ'ব -19x আৰু ইয়াতে 17 ৰ পৰা 5 গ'লে কিমান থাকিব 17 ৰ পৰা 5 গ'লে আমাৰ থাকিব 12 থাকিব তেতিয়া চোৱা x টো ৰাখি দিলে -19 টো হ'বলৈ গ'লে হৰণ হ'ব -19 এইটো হ'ব x ৰ মান ইয়াতে আমাৰ এটা বস্তু ভুল হৈ গৈছে এইটো কি আছিলে যে এইটো লাইনত চোৱা এই লাইনটোত আমাৰ কি অলপ ভুল হৈছে এইটো ইয়াতে আমি 4x নমাইছো 4x² x² ইয়াতে আনিছো 3x আৰু 4x মিলি 7x হৈছে কিন্তু সংখ্যা আছিলে দুটা এই দুটা চোৱা নাই চোৱা হাতৰ পৰা 5 গলে -2 থাকিব ইয়াতে -2 যদি থাকে তেতিয়া কিয় -2 থাকিব কাৰণ প্লাছত আছে 5 আৰু মাইনাছত আছে 7 তেতিয়া -2 বেছি তো হাতৰ পৰা 5 যাব তেতিয়া -2 থাকিব বাকি এইফালে ঠিকই আছে ইয়াতে আমাৰ অকল -2 টো আহিব -2 তে -2 হ'বলৈ গ'লে প্লাস হ'ব 2 ইয়াতে +2 এতিয়া কি হ'ব ইয়াতে চোৱা ইয়াতে কিন্তু 17 আৰু 2 যোগ কৰিলে 19 হ'ব 19 আৰু ইয়াতে 19 হ'ব 19 হলে চোৱা 19 19 ৰ ভিতৰত হৰণ যাব কিমান বাৰ
ইয়াতে চোৱা এই দুটা 19 হ'ব 19 19ৰ ভিতৰত এবাৰ হৰণ যাব গতিকে -2 ৰৈ গ'ল গতিকে -1 হ'ব xৰ মান এইটো হ'ব এনসাৰ এতিয়া এইটো হল আমাৰ 26 নম্বৰ x/2 + 5 = x/3 + 7 এতিয়া আমি ইয়াতে x তলক যিকিটা আছে সেইকিটা একেফালে আনিম সমান চিনৰ ইফালে আনিম x/2 এইটো ইফালে আহিলে সো ইয়াতে প্লাস হৈ আছে ইয়াতে আহিলে মাইনাস হ'ব গতিকে x/3 = আমি কি লিখিম 7 ইয়াতে ৰৈ গ'ল বাকি 5 হ'ব ফালে গ'লে মাইনাস হ'ব গতিকে -5 এতিয়া চোৱা এই দুটাৰ ভিতৰত 2 আৰু 3 লসাগু লম 2 আৰু 3 লসাগু 2 মৌলিক আৰু 3 মৌলিক গতিকে এই দুটা পূৰণ কৰিলে যি হ'ব হেতু মৌলিক কি হ'ব লসাগু হ'ব এতিয়া চোৱা লসাগুটো কিমান হ'ব 2 3 গুণ 6 এটা কি কৰিবা চোৱা তলত যেটো আছে সংখ্যা এই সংখ্যাৰে এই লসাগুক হৰণ কৰিবা কিমান বাৰ যাব 2 2 এৰে আমি যদি 6 হৰণ কৰো 3 বাৰ যাব সেই 3 ৰে যিকেবাৰ হৰণ গল হেতুৰে আমি x ক পূৰণ কৰিম ওপৰটো পূৰণ কৰিব লাগে তেতিয়া 3x হ'ব তাৰ পিছত মাজৰ মাইনাসটো দিলু 3 ৰে এতিয়া হৰণ কৰা 3 কিন্তু 6 ৰ ভিতৰত দুবাৰ যাব 2 আৰু x পূৰণ কৰিলে কি হ'ব 2x হ'ব এতিয়া 7 ৰ পৰা 5 গলে ইয়াতে 2 থাকিব এতিয়া চোৱা ইয়াতে 3x ৰ পৰা যদি 2x বাদ দিয়া তেতিয়া কি হ'ব এটা x থাকিব অকল 3টা x ৰ পৰা দুটা x বাদ গল তেতিয়া এটা x থাকিব তলত 6 থাকিব = 2 এতিয়া আমি x ৰ তলত 6 আছে মানে 6 আৰু x হৰণ হৈ আছে 6 যদি হৰণ হৈ আছে হফালে গলে কিন্তু কি হ'ব পূৰণ হ'ব তেতিয়া x ৰৈ গল 2 হফালে আছিল 6 টু যায় হৰণ হ'ব গতিকে ইয়াতে x ৰ মানটো আমি কিমান পাম 2 গুণে 12 গতিকে এটো সমাধান হয় এতিয়া 17 নম্বৰটো এটো ইয়াতে চোৱা x/6 - x/5 = x/15 - x/3 + 7 এইটো আছে গতিকে x অলক থকা কিটা আমি লসাগু লম যেটো মাইনাস হৈ আছে তে 6 আৰু 5 ৰ লসাগু কিমান হয় 6 আৰু 5 ৰ উৎপাদক যদি কৰা চোৱা 6 ৰ উৎপাদক কি মৌলিক উৎপাদক যদি কৰা যায় তেতিয়া ইয়াত 6ক যদি 2 এৰে আমি হৰণ দিও তেতিয়া 3 পাম আৰু ইয়াতে আমাৰ হেৰি আছে 5 তো এটা মৌলিক সংখ্যা হয় গতিকে 2 3 আৰু 5 গতিকে এইকিটা আমি উৎপাদক পাই আছো গতিকে ডাবল হ'ব নালাগে উৎপাদক 2 3 গুণ 6 5 6 গুণ 30 30 হ'ব ইয়াতে লসাগু তে 6 ৰে এইখিনি হৰণ কৰা 6 যাব 5 বাৰ তেতিয়া 5 1 পূৰণ x 5x হ'ব তাৰ পিছত 5 ৰ লগত 5 ৰে হৰণ কৰা তেতিয়া 6 বাৰ যাব ইয়াতে 6x হ'ব এই দুটাৰ ভিতৰত আমি লসাগু লম চোৱা 15 আৰু 3 এই দুটাৰ উৎপাদক কৰিলে চোৱা কি পাম 3 ৰে হৰণ কৰিলে 5 আৰু 1 পাম গতিকে এইকিটা যদি আমি পূৰণ কৰো এইটা মৌলিক সংখ্যা 3 5 গুণ 15 হ'ব ইয়াতে লসাগু এই দুটাৰ ভিতৰত লসাগু লবা বাকি এইটোত লব নালাগে তে 15 এৰ 15 ক হৰণ কৰিলে এবাৰ যাব গতিকে x হ'ব একৰ লগত x পূৰণ কৰিলে x হ'ব মাইনাস 3 ৰে হৰণ কৰিলে 5 বাৰ যাব 5 এ পূৰণ x 5x হ'ব প্লাস 7 এতিয়া চোৱা 5x ৰ পৰা 6x 6x টো মাইনাসত আছে 5x টো প্লাসত আছে 6x ৰ পৰা মাইনাস এই 5x টো বাদ গলে তেতিয়া মাইনাস এটা x থাকিব কথাটো এনেকুৱা যে তুমি 6 টকা ঋণ কৰিছা আৰু 5 টকা তোমাৰ লগত জমা আছে তেতিয়া যদি ঋণ মাৰা তেতিয়া 1 টকা তোমাৰ কি থাকিব ঋণ থাকিব তেতিয়া এই কাৰণে ইয়াতেও আমাৰ কি আছে 6 টো মাইনাসত আছে 5 টো প্লাসত আছে গতিকে ঋণটো আমাৰ বেছি গতিকে মাইনাস এটা x থাকিব সেই কাৰণে ঋণ এটা থাকিব যে 30 = ইয়াতো ঠিক একেদৰে -4x থাকিব ঋণটো বেছি আছে 15 প্লাস 7 এতিয়া আমি এইটো এইফালে আনি দিম এতিয়া কি হ'ব চোৱা -x/30 এটো মাইনাস হৈ আছে এইফালে আহিলে কিন্তু প্লাস হ'ব গতিকে 4x/15 হ'ব = 7 এতিয়া এই দুটাৰ ভিতৰত লসাগু ললে চোৱা 15 যেহেতু 30 ৰ ভিতৰত হৰণ যায় আছে গতিকে 15 টোই হ'ব লসাগু আমি যদি এনে উলিয়াও যে 30 আৰু 15 এই দুটাৰ আমি যদি উৎপাদক উলিয়াও 3 ৰ হৰণ কৰিলে 10 বাৰ যাব ইয়াতে 5 বাৰ যাব আকৌ যদি আমি 5 ৰ হৰণ কৰো ইয়াতে 2 বাৰ ইয়াতে এবাৰ গতিকে এইকিটা হল আমাৰ মৌলিক উৎপাদক গতিকে এইকিটাৰ পূৰণফলে হ'ব লসাগু গতিকে চোৱা 5 3 15 15 2 30 তেনেকুৱা কৰিলেও একে লসাগু পোৱা যায় তেতিয়া 30 হ'ব লসাগু
30 30ৰ ভিতৰত এবাৰ হৰণ যায় গতিকে -x হ'ব 15 কিন্তু দুবাৰ যায় তেতিয়া কি হ'ব 2 পূৰণ 4 8 হ'ব 8x = 7 এতিয়া ইয়াতে 8xৰ পৰা এটা x বাদ গ'লে 7x থাকিব তলত 30 হ'ব = 7 30 টো হফালে গ'লে কি হ'ব চোৱা 30 টো হফালে গ'লে ইয়াতে হৰণ হৈ আছে হফালে গ'লে পূৰণ হ'ব তেতিয়া কি হ'ব 7x থাকিব = 7 * 30 হ'ব এতিয়া চোৱা ইয়াতে আমি কি কৰিম x টো ৰাখি দিম আৰু 7 টো হফালে দিম তেতিয়া হৰণ হ'ব 7 * 30 / 7 এতিয়া 7 7 কেনসেল হ'ল হৰণ হৈ আছে গতিকে 30 ৰৈ গ'ল 30 হ'ব এনসাৰ ইয়াৰ x ৰ মান এইটো হল 18 নম্বৰ 3x + 5 divided by 2x + 7 = 4 এতিয়া চোৱা এইখিনি লগত হৰণ হৈ আছে এইখিনি আমি যদি হফালে দিও তেতিয়া পূৰণ হ'ব 4 ৰ লগত গৈ কাৰণ হৰণ হৈ আছে ইফালে হফালে গলে পূৰণ হ'ব তেতিয়া চোৱা 3x + 5 = 4 whole into 2x + 7 আমি এইখিনি গোটেইখিনি হফালে দিলো তেতিয়া ব্ৰেকেটটো কিয় আহিল কাৰণ এই 4 টো দুটাৰ লগত পূৰণ হ'ব সেই কাৰণে ব্ৰেকেটটো আহিল এতিয়া চোৱা 3x + 5 তেতিয়া 4 ৰে পূৰণ কৰিলে 4 * 2 = 8 x 4 * 7 = 28 তো দুটাৰ লগত পূৰণ হ'ল কাৰণ এই দুটাই হৰণ হৈ আছিল ইয়াৰ লগত সেইফালে হফালে গলে দুটাৰ লগত এই পূৰণ হ'ব এতিয়া 3x 8x এইফালে আনিলে -8x হ'ব কাৰণ এইফালে যোগ হৈ আছিল 28 ৰৈ গ'ল 5 হফালে গলে মাইনাস হ'ব এতিয়া এইফালে থাকিব -5x আৰু 28 ৰ পৰা 5 গলে কিমান থাকিব 23 থাকিব এতিয়া চোৱা x টো ৰাখি দিলো 5 টো -5 হফালে গলে হৰণ হ'ব কাৰণ x ৰ লগত পূৰণ হৈ আছে তো 23 / -5 এইটো হ'ব x ৰ মান গতিকে তুমি এইটো এনেকৈ লিখিব পাৰা যে x = মাইনাসটো আমি সন্মুখতো দিব পাৰি 23 / 5 এতিয়া আমি হেৰি কৰিম 29 নম্বৰটো কৰিম এটা হল আমাৰ 29 নম্বৰ ইয়াতে চোৱা 3x / 2x - 5 = 12/5 ইয়াতে আমি কি কৰিম চোৱা এইটোৰ লগত এইখিনি পূৰণ কৰিম আৰু এইটোৰ লগত এইখিনি পূৰণ কৰিম এইটো কোৱা হয় বজ্ৰগুণন পদ্ধতি অৰ্থাৎ বজ্ৰপূৰণ ক্ৰছ মাল্টিপ্লিকেশন বুলি কোৱা হয় তে এইটোৰ লগত এইটো পূৰণ হ'ব এইটোৰ লগত এইটো পূৰণ হ'ব তেতিয়ালে পূৰণটো আমি বহাই দিও চোৱা 12 লগত পূৰণ এইখিনি বহাম 2x - 5 আৰু সমান চিনটো ইয়াতে থাকিব মাজত থাকিব গতিকে 5 ৰ লগত পূৰণ হ'ব কিমান 3x এতিয়া চোৱা পূৰণ কৰি দিম আমি 12 * 2 = 24 x 12 * 5 = 60 5 × 3 = 15x এতিয়া x লক এটা আমি একেফালে আনিম 24x এটো এফালে আহিলে মাইনাস হ'ব 15x আৰু 60 হফালে গলে প্লাস হ'ব -2 আছিল এইফালে মাইনাস হৈ আছিল হফালে গলে প্লাস হ'ব এতিয়া 24 ৰ পৰা আমি 15 বাদ দিলে কিমান থাকিব 24 ৰ পৰা 15 বাদ দিলে আমাৰ 9x থাকিব = 60 x টো ৰাখি দিলো 9 হফালে গলে হৰণ হ'ব এতিয়া চোৱা এই দুটাক আমি 3 ৰে হৰণ কৰিব পাৰি 3 ৰে হৰণ কৰিলে 3 বাৰ 3 ৰে হৰণ কৰিলে 6 ৰ ভিতৰত দুবাৰ 0 গতি 20 বাৰ গতি 20 ওপৰত থাকিব 3 তলত x ৰ মানটো এইটোই হ'ব এইটো সমাধান হ'ব এতিয়া আমি 30 নম্বৰটো কৰিম এটো হল আমাৰ 30 নম্বৰ 3x + 5 / 3x + 4 = 5 আগৰ নিচিনাকৈ আমি এইটো লগত এইটো পূৰণ হ'ব কাৰণ ইয়াৰ তলত চোৱা মনে মনে 1 আছে তো 1 ৰ লগত এইখিনি পূৰণ হ'লে তো এইখিনি থাকিব 5 ৰ লগত কিন্তু এইখিনি পূৰণ হ'ব তেতিয়া চোৱা 5 whole into 3x + 4 আৰু 1 ৰ লগত এইখিনি পূৰণ কৰিলে এইখিনি হ'ব 3x + 5 হ'ব গতিকে এইখিনি এফালে লিখিলো এতিয়া 5 ৰে পূৰণ কৰা 5 পূৰণ 3 কিমান হ'ব 15x তাৰ পিছত প্লাস 5 * 4 = 20 = 3x + 5 এতিয়া চোৱা 15x আৰু এইটো এফালে আনিম আমি -3x হ'ব তেতিয়া 5 ৰৈ গ'ল 20 হ'ব গলে -20 হ'ব এতিয়া চোৱা 15 ৰ পৰা 3 গলে 12x থাকিব ইয়াতে 20 ৰ পৰা 5 গলে -15 থাকিব এতিয়া চোৱা x টো ৰাখি দিলো -15
বাই 12 হ'ব এতিয়া এই দুটাক আমি 3 ৰে হৰণ কৰিব পাৰি 3 ইয়াত 5 বাৰ যাব ইয়াত 3 যাব 4 বাৰ এতিয়া আনসাৰটো পা কি পাম -5/4 এটো হ'ব x ৰ মান এতিয়া সোয়া ইয়াতে আমি কি কৰিম যে এইখিনি বস্তু আমাৰ যেটো 31 নম্বৰ আছে 3x - 5/3x + 5 = 1 এইখিনি হৰণ হৈ আছে হফালে দি দিম তেতিয়া পূৰণ হ'ব একৰ লগত তে 3x - 5 ইয়াতে ৰৈ যাব 1 ৰ লগত পূৰণ হ'ব x + 5 এতিয়া কি হ'ব সোয়া 3x - 5 = একৰ লগত যদি আমি এইখিনি পূৰণ কৰো তেতিয়া কোনো পৰিৱৰ্তন নহব কাৰণ এক পূৰণ x হ'ব একৰ লগত 5 পূৰণ কৰিলে 5 হ'ব এতিয়া সোয়া x আমি এফালে আনি দিম 3x মাইনাস হ'ব তেতিয়া x 5 ৰৈ গল এই -5 হ'ব গলে প্লাস হ'ব এতিয়া 3x ৰ পৰা যদি এটা x বাদ যায় তেতিয়া কি হ'ব 2x থাকিব ইফালে কিন্তু 10 হ'ব তে x টো ৰাখি দিলে 2 হফালে হৰণ হ'ব ইয়াতে কিমান বাৰ যাব 5 বাৰ যাব তে x ৰ মান আমি কিমান পালো 5 পালো ইয়াত 32 নম্বৰটো হল 2x - 11/5x + 11 = 0 ইয়াত আমি এইটো হফালে দি দিম 2x - 11 তেতিয়া 0 লগত পূৰণ হ'ব 5x + 11 এতিয়া 2x - 11 = 0 লগত সোয়া কোনো বস্তু বা কোনো সংখ্যা পূৰণ কৰিলে 0 হয় এতিয়া এইখিনি আমি যদি এই দুটা পূৰণ কৰো 0 লগত তেতিয়া কি হ'ব ইয়াতে টোটালি 0 হ'ব এতিয়া -11 যদি হফালে দিয়া তেতিয়া কি হ'ব প্লাস হ'ব অর্থাৎ 11 হ'ব 0 টো গুছি যাব এতিয়া x ৰাখি দিলু 11/2 হ'ব এতিয়া আমি 33 নম্বৰটো লৈছো 33 নম্বৰত আছে আমাৰ 1 + x/1 - x = 2/3 এতিয়া এইটো লগত এইখিনি পূৰণ হ'ব এতিয়া 3 1 + x = 2 লগত পূৰণ হ'ব 1 - x এতিয়া পূৰণ কৰি দিম 3 * 3 3 পূৰণ x 3x 2 * 1 2 2 পূৰণ x 2x এতিয়া 3x এটো এইফালে ৰাখিলো আৰু 2x এইফালে আনিম 2x টো মাইনাস আছিল প্লাস হ'ব গতিকে 2 এইফালে ৰৈ গল 3 হফালে গলে মাইনাস হ'ব গতিকে সোয়া 3x আৰু 2x দুটা যোগ কৰিলে 5x হ'ব 3 ৰ পৰা 2 গলে -1 থাকিব তেতিয়া আসল x টো ৰাখি দিলু -1/5 হ'ব x ৰ মান ইয়াতে সোয়া 34 নম্বৰ 0.7x + 0.5 / 3.5x + 4.5 = 2/3 ইয়াতে পয়েন্টত আছে এবিলাক দশমিকত আছে তো দশমিকৰ পিছত কিমান ঘৰ আছে চাব লাগিব সংখ্যা কিমান ঘৰ আছে এটো আমি আখৰটো বাদ দি চলকটো বাদ দি তেতিয়া দশমিকৰ পিছত কিন্তু এক ঘৰ আছে সংখ্যা তেতিয়া এঘৰ সংখ্যা থাকিলে আমি 10 ৰে পূৰণ কৰিলে সেই দশমিকটো উঠি যাব তেতিয়া সোয়া 10 ৰে আমি ওপৰৰ কিটা পূৰণ কৰিম 0.7x + 0.5 এতিয়া আমি 10 ৰে তলতে পূৰণ কৰিম কাৰণ ইয়াতে পয়েন্টৰ পিছত এক ঘৰ আছে তেতিয়া 3.5x + 4.5 কথাটো হল যেহেতু ওপৰত যদি পূৰণ কৰিছো তলতো পূৰণ কৰিব লাগিব এতিয়া 10 আৰু 10 কেনসেল যাব তে আগৰ নিচিনা থাকিব গতিকে 2/3 এতিয়া সোয়া আমি পূৰণ কৰিলে এইকিটা দশমিক উঠি যাব অকল ইয়াতে হ'ব 7x ইয়াতে হ'ব 5 আৰু ইয়াতে হ'ব 35x আৰু ইয়াতে হ'ব তলত হ'ব 45 দশমিকটো উঠি গল 2/3 এতিয়া আমি কি কৰিব পাৰি 3 ৰে এইখিনি পূৰণ হ'ব আৰু 2 ৰে এইখিনি পূৰণ হ'ব তো 2 35x + 45 = 3 * 7x + 5 তো এইটো তুমি এইখিনি তুমি এফালেও ৰাখিব পাৰা বা এইখিনি হফালে ৰাখিব পাৰা কোনো কথা নাই একে আনসাৰ হ'ব 2 35 গুণ কিমান হ'ব 70x প্লাস আৰু ইয়াতে হ'ব 90 3 7 গুণ 21 x 3 5 গুণ 15 ইয়াতে 70x আৰু 21x এইফালে আনিলো মাইনাস হ'ব 15 - 15 সরি ইয়াতে 90 হ'ব এটা এৰ পৰা এটো বাদ দিম তেতিয়া কিমান থাকিব 49x = এইফালৰ পৰা যদি 15 বাদ দিয়া যায় তেতিয়া থাকিব 75
কিমান থাকিব 70 মাইনাছ 75 এতিয়া চোৱা এক্সটো ৰাখি দিলোঁ মাইনাছ 75 ডিভাইড 49 এইটো হ'ব আনসাৰ এইটো হল আমাৰ 35 নম্বৰ 0.3x minus 5 divided by 1.5x plus 11 equal minus 3/5 ইয়াতে যেহেতু পয়েন্টত আছে দুটা তো পয়েন্টত থাকিলে আমি 10 ৰে পূৰণ কৰিম 10 10 ৰে কিহৰ কাৰণে কাৰণ পয়েন্টৰ পিছত 11 আছে তেতিয়া পয়েন্ট উঠি যাব -5 যদি পয়েন্টৰ পিছত দুঘৰ থাকিলে হয় তেতিয়া আমি 1 ৰে পূৰণ কৰিলো হয় এতিয়া ঘৰ আছে কাৰণে আমি 10 ৰে পূৰণ কৰিম 1.5x plus 11 equal to minus 3/5 so 10 ৰে পূৰণ কৰিলে এইখিনি 3x হ'ব আৰু 10 ৰে 5ক পূৰণ কৰিলে 50 হ'ব আৰু এইখিনি হ'ব 15x আৰু এইখিনি হ'ব 110 equal to minus 3/5 এতিয়া minus 3 ৰে পূৰণ হ'ব তলৰখিনি 5 ৰে পূৰণ হ'ব 3x minus 50 এইখিনি পূৰণ হ'ব এতিয়া ইয়াতে পূৰণ কৰা মাইনাস প্লাস মাইনাস 3 15 গুণ 45 x মাইনাস 3 ৰে এইখিনি পূৰণ কৰিলে 330 হ'ব প্লাস হ'ব কাৰণ মাইনাস মাইনাস প্লাস হ'ব 5 3 গুণ 15x 5 5 গুণ 25 মানে ইয়াতে 250 হ'ব এতিয়া চোৱা 15x এফালে আনিম আমি তেতিয়া মাইনাস হৈ যাব 45x minus 15x equal to minus 250 আৰু এইটো হফালে গলে minus 330 হ'ব এই দুটা মিলি 60x হ'ব মাইনাসত আৰু এই দুটা মিলি কিমান হৈ আছে 50 আৰু 30 মিলি হৈ আছে কিমান 80 আৰু 200 আৰু 300 580 এতিয়া চোৱা x ৰাখি দিলো তেতিয়া 60 হফালে গলে হৰণ হ'ব minus 580 divided by minus 60 তো শূন্য শূন্য ক্যান্সেল কৰি দিবা এতিয়া 2 এৰে যদি কাটো 3 বাৰ যাব ইয়াত 2 এৰে কাটিলে 2 বাৰ 18 ভিতৰ যাব 9 বাৰ এতিয়া মাইনাস মাইনাস ক্যান্সেল হল 29/3 এটো হ'ব x ৰ মান এটো आंसर হ'ব ইয়াত আমাৰ आंसरটো অলপ ভুল হৈছে ইয়াত আমাৰ সোৱা কোড ভুল কৰিলো এইটো যেটো প্লাস আছিলে এই প্লাসটোত আমাৰ ভুল হৈ গৈছে ইয়াতে কিন্তু প্লাস হ'ব তো প্লাস হলে সোৱা গোটে গিটা ভুল হৈছে ইয়াতে প্লাস হ'ব আৰু এই মাইনাসেৰ পূৰণ কৰিলে এটো কিন্তু মাইনাস হৈ যাব ইয়াতে তো মাইনাস হলে ইফালে গলে আকৌ প্লাস হ'ব প্লাস হল তেতিয়া কি হ'ব 330 ৰ পৰা 250 বাদ যাব তেতিয়া বাদ গলে কিমান থাকিব সোৱা 330 ৰ পৰা 250 শূন্য 13 পৰা 5 গলা 8 80 থাকিব ডাইৰেক্ট ইয়াতে 80 থাকিব 80 থাকিলে এইখিনি আমাৰ হোৱা নাই ইয়াতে আকৌ কৰি দিছো ইয়াৰ পৰা -60x equal to 80 by -60 শূন্য ক্যান্সেল হল 2 এৰে কাটিলে 4 বাৰ 2 এৰে কাটিলে 3 বাৰ তেতিয়া কি হ'ব -4/3 এটো হ'ব x ৰ মান এটো 60 আমি ইয়াতে লিখিব নোৱাৰি কাৰণ 62 ইয়াৰ পৰা আমি ডাইৰেক্ট হৰণ দিছো এটো হ'ব आंसर এটো আমাৰ 36 নম্বৰ x minus b by x plus b equal a plus b by a minus b ইয়াত অকল x ৰ মান উলিয়াব লাগে বাকি আমাৰ হফালে দিব লাগিব এতিয়া সোৱা এতিয়া আমি কেনেকৈ কৰিম যে আগৰ নিচিনাকৈ আমি বজ্ৰ পূৰণ কৰিম সোৱা ইয়াৰ লগত এইখিনি পূৰণ হ'ব ইয়াৰ লগত এইখিনি পূৰণ হ'ব তেতিয়া x minus b আমি ওপৰটোৰ লগত ইয়াৰ তলৰটো পূৰণ কৰি দিলো আৰু ইয়াৰ তলৰটোৰ লগত আমি এই ওপৰটো পূৰণ বহাই দিলো এতিয়া সোৱা পূৰণ কৰিম আমি x ৰ লগত পূৰণ হ'ব a minus b তাৰ পিছত minus b ৰ লগত a minus b
x ৰ লগত a প্লাছ b প্লাছ b ৰ লগত a প্লাছ b আমি এনেকৈ পূৰণটো বহাই দিলোঁ এতিয়া পূৰণটো কৰিম আমি x ৰ লগত a পূৰণ হ'লে ax হ'ব x ৰ লগত b পূৰণ হ'লে bx হ'ব মাইনাছ b লগত a পূৰণ হ'লে মাইনাছ ab হ'ব মাইনাছ মাইনাছ প্লাছ হ'ব b আৰু b পূৰণ হ'লে b স্কোৱাৰ হ'ব এতিয়া x ৰ লগত a পূৰণ হ'লে ax হ'ব x ৰ লগত b পূৰণ হ'লে bx হ'ব ab হ'ব তাৰপিছত b স্কোৱাৰ হ'ব তো b স্কোৱাৰ ইয়াতে প্লাছত আছে ইয়াতে প্লাছত আছে কেনসেল কৰি দিলোঁ কাৰণ এইটো এইফালে আহিলে মাইনাছ হৈ যাব আৰু ax ও কেনসেল কৰিব পাৰি কিন্তু bx কেনসেল কৰিব নোৱাৰি bx ইয়াতে প্লাছত আছে ইয়াতে মাইনাছত আছে তো দুয়োটা একেফালে দুয়োফালে কিন্তু একে চিন থাকিব লাগিব ab ও কেনসেল কৰিব নোৱাৰি কাৰণ ইয়াতে প্লাছত ইয়াতে মাইনাছত এতিয়া কি কৰিব পাৰো এটাই কাম কৰিব পাৰি মাইনাছ bx এইটো এইফালে আহিলে মাইনাছ bx হ'ব ab টো ইয়াতে ৰৈ গ'ল আৰু মাইনাছ ab হ'বলৈ গ'লে প্লাছ ab হ'ব অকল আমাৰ x টো হে ৰাখিব লাগিব এইফালে বাকি গোটেইকেইটা হ'বলৈ দিব লাগিব এতিয়া চোৱা ইয়াতে কি কৰিম আমি দুয়োটা যদি যোগ কৰোঁ তেতিয়া মাইনাছ 2bx হ'ব কাৰণটো হ'ল মাইনাছত দুটা bx আছে ইয়াতে আৰু ইয়াতে চোৱা ab দুটা আছে গতিকে 2ab যোগ কৰিলে হ'ব 2ab এতিয়া x টো ৰাখি এইখিনি বস্তু যদি আমি সমান চিহ্ন হ'বলৈ দিওঁ x ৰ লগত এইখিনি পূৰণ হৈ আছে হ'বলৈ গ'লে হৰণ হ'ব তেতিয়া 2ab ডিভাইডেড বাই মাইনাছ 2b হ'ব এতিয়া চোৱা ইয়াতে b কেনসেল হ'ল 2 কেনসেল হ'ল ওপৰত ৰৈ গ'ল a গতিকে তলত একো নাই মাইনাছ a হ'ব x ৰ মান এইটো হ'ব আনসাৰ এইটো হ'ল আমাৰ 37 নম্বৰ ইয়াতে কি আছে 2 whole into 3x minus 1 minus 2 whole into 2x plus 1 divided by 7x minus 2 equal 1 by 2 ইয়াতে পূৰণ কৰা 2 লগত এখিনি পূৰণ হৈ আছে 2 3 1 6 x 2 গুণ 2 মাইনাছ মাইনাছেৰে এখিনি পূৰণ কৰিলে minus 2x minus 1 হ'ব তাৰপিছত 7x minus 2 equal 1 by 2 এতিয়া চোৱা 6x x ৰ পৰা 2x বাদ গ'লে 4x থাকিব আৰু এই দুটা মাইনাছত আছে যোগ কৰিলে মাইনাছ 3 হ'ব তো 7x minus 2 equal 1 by 2 এতিয়া 2 লগত এখিনি পূৰণ হ'ব আৰু 1 ৰ লগত এখিনি পূৰণ হ'ব তো 2 into 4x minus 3 equal 1 ৰ লগত পূৰণ হ'লে তো এখিনি হ'ব এখিনি থাকিব তেতিয়া 2 4 গুণ 8x 2 3 গুণ 6 7x minus 2 এতিয়া চোৱা 8x এইটো এইফালে আনিলে মাইনাছ 7x হ'ব 2 ৰৈ গ'ল মাইনাছত 6 হ'বলৈ গ'লে প্লাছ 6 হ'ব এতিয়া 8x ৰ পৰা 7x গ'লে এটা x থাকিব আৰু 6 ৰ পৰা 2 গ'লে 4 থাকিব x ৰ মান 4 হ'ব এতিয়া আমি 38 নম্বৰটো লৈছো ইয়াতে চোৱা 38 নম্বৰটোত এইটো দিয়া আছে আমাৰ ইয়াত 2x minus plus 3 এটা একো কৰিব নালাগে অকল এইখিনি লগত মাইনাছৰ লগত এই দুটা পূৰণ হ'ব তো মাইনাছ x প্লাছ 5 হ'ব কাৰণ মাইনাছ মাইনাছ প্লাছ হ'ব আৰু এইটো মাইনাছে প্লাছে ইয়াত প্লাছ আছে মনে মনে তো মাইনাছ হ'ব তাৰপিছত তলতো একে ধৰণৰ 6x minus 1 এই মাইনাছৰ পূৰণ কৰিলে মাইনাছ 4x minus 1 equal to 13 by 8 এতিয়া চোৱা 2x ৰ পৰা x বাদ গ'লে এটা x থাকিব 5 আৰু 3 যোগ কৰিলে 8 হ'ব 6x ৰ পৰা 4x গ'লে 2x থাকিব 1 আৰু 1 মিলি মাইনাছ 2 হ'ব equal to 13 by 8 এতিয়া 13 লগত এখিনি পূৰণ হ'ব 13 2x minus 2 এইটোৰ লগত এখিনি পূৰণ হ'ব x plus 8 এতিয়া চোৱা 2 ৰ লগত 13 পূৰণ হ'লে 26 26x 13 দুগুণে 26 8x আৰু 8 8 গুণ 64 এতিয়া 26x 8x এইফালে আহিলে মাইনাছ হ'ব 64 হৈ গ'ল এইটো হ'বলৈ গ'লে 26 হ'বলৈ গ'লে মাইনাছটো প্লাছ হ'ব এতিয়া 26x ৰ পৰা 8x বাদ গ'লে 18x থাকিব এইফালে 64 আৰু দুটা যোগ কৰিম আমি 4 আৰু 6 0 10 ৰ 0 6 আৰু 2 8 1 9 90 হ'ব এতিয়া x টো ৰাখি দিলে 90 আৰু তলত 18
18 90 ভিতৰত হৰণ যাব 5 বাৰ তেতিয়া 5 হ'ব xৰ মান এটো সমাধান হ'ব এটো হল আমাৰ 39 নম্বৰ m - m - 1/2 1 - m - 2/3 তেতিয়া সোয়া m মাইনাস এই মাইনাসের কিন্তু এই গোটেকিটা এই 2 পূরণ হয়ে আছে গতিকে আমি m - 2 এনেকে ব্র্যাকেটত রাখিলো এটো মাইনাসের এই দুটা পূরণ আছে যে 1 মাইনাস m মাইনাস 2 বাই ইয়াত আমার কি আছে 3 তলত থেকে এনেকে ব্র্যাকেটত রাখি বুঝাই আছো যে মাইনাসের এইখিনি পূরণ হয়ে আছে তেতিয়া সোয়া ইয়াতে ঠিক উপৰত হে ব্র্যাকেট দিব পারি তলত নহয় এতিয়া সোয়া আমি ইয়াৰ তলত 1 ধৰিম মনে মনে গতি 1 ধৰিলে 1 আৰু 2 ৰ লহাগু হ'ব তেতিয়া 2 এতিয়া 1 ৰ লগত 1 2 ৰ ভিতৰত হৰণ যাব কিমান বাৰ দুবাৰ 2 পূৰণ কি হ'ব m হ'ব তেতিয়া 2m এতিয়া 2 আৰু 2 ৰ ভিতৰত হৰণ যাব এবাৰ 1 ৰ লগত এইখিনি পূৰণ হলে এইখিনি থাকিব m - 1 ইয়াতে 3 লহাগু হ'ব ইয়াতে 1 ধৰিলে 1 3 বাৰ যাব গতি 3 1 গুণ 3 মাইনাস m মাইনাস 2 হ'ব এতিয়া সোয়া ইয়াতে 2m মাইনাস মাইনাস এর পূরণ করলে মাইনাস m হ'ব মাইনাস মাইনাস প্লাস 1 হ'ব তলত 2 3 মাইনাস মাইনাস m প্লাস 2 ডিভাইড 3 এতিয়া এটা কাম কৰিব পাৰি দুটা এমৰ পৰা এটা বাদ গলে এটা m থাকিব প্লাস 1 ডিভাইড 2 ইয়াতে আমাৰ কি হ'ব 3 আৰু 2 মিলি 5 হ'ব মাইনাস m টো আগত আনিলো আৰু 5 3 এতিয়া আমি বজ্ৰ পূৰণ কৰিম 3 ৰ লগত এইখিনি পূৰণ হ'ব 3 m প্লাস 1 2 ৰ লগত মাইনাস m প্লাস 5 এতিয়া পূৰণ কৰা 3 পূৰণ m 3m 3 1 গুণ 3 2 পূৰণ m মাইনাস 2m 2 5 গুণ 10 তেতিয়া এতে সোয়া 3m টো আছে 2m এফালে আহিলে কি হ'ব প্লাস 2m হ'ব 10 মাইনাস 3 এই দুটা যোগ কৰিলে হ'ব 5m ইকুয়াল টু ইয়াতে হ'ব 7 এতিয়া আমি m টো ৰাখি দিলো 5 হ'ব গলে হফালে গলে হৰণ হ'ব গতিকে 7/5 হ'ব এটোৰ आंसर এইখিনি সমাধান হয় গতিকে ভিডিওটো আজি ইমানতে সামৰিছো আৰু আমাৰ পৰৱৰ্তী যেটা চেপ্টাৰ আছে সেই চেপ্টাৰৰ যিবিলাক প্ৰশ্ন আছে সকলোবোৰ সমাধান কৰিম গতিকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যদি কোনো প্ৰশ্ন বুজা নাই কৰবাত বহুত কেইটা প্ৰশ্ন একেলগে আলোচনা কৰা হল সেই কাৰণে কৰবাত ভুল হ'ব পাৰে কমন মিস্টেক হ'ব পাৰে গতিকে কমেন্ট কৰি জনালে মই ভাল পাম মানে আকৌ চেষ্টা কৰিব পাৰিম বা কৈ দিব পাৰিম বুজাই দিব পাৰিম এটো গতিকে কমেন্ট কৰি জনাব ধন্যবাদ